খেলি আছো চাই থাকচোন এই চাচোন কি কৰে আগত আছে লুট লো এই বাবু এই কি কৰি আছ গেম খেলি আছ কেমন বড় খেলি কেন বস দুইটাই ঘর চাই নাই কোক গেছি তোমার দিফারে গেছে ছোট এই কি গেম খেলছ এগুলা পরিছিল লগত জি ভাই यार ইলেকট্রন না यार রাতটা না কোন ভালো হবে এ তো দেখছো কি লাগে হসপট কি করা তুমি হসপট এ অনলাইনে বাবা অনলাইন এই নাও সলি কি লগত তুমি গেম খেলছ অনলাইন খেলবা এই এটা কাম করা ইন্ডিয়া হাজি খেলে বলে টাইম পাস কৰি আছ নাও সলি কি লগত কি কই আছে হাজু কথা জানা তুমি বুঢ়িয়া হাজু নাম শুনছ বুঢ়িয়া হাজু নাম শুনা নাই কিন্তু লক্ষ্মী জোৰা হাজু এটাও শুনা নাই কত খেলবা এই ফ্রি ফায়ার পাবজি এগুলা মারি দেখতে কত শুনা বাবা তুই এটা কাম করা হসপট তো মহা বড় বুঝিছ এই খাবো তো বস্তু আসা করা আসা দাদা এই হসপট তো কানেকশন করা এই পাছাও না এই দাদা এই ইউটিউব যাও এই লাগা বস্তুবিলাক চাবা লাগে তো নাই আৰু এতিয়া হল অত্যাগিলাক কৰি থাকা মোৰো যদি কি শিকো দিউ লৈছ এই লোকাল কামত ফাস্ট কৰা তো কি বঢ়িয়া সাধু কথা দেই একো মোৰো যদি লওঁ এতিয়া দেখাব লাগে এইটো পঠিয়া গেল তেতিয়া দেখাব ইলেকশনে মই না কি বঢ়িয়া সাধু কথা দিছি দে মল সময় ৰখি দিছি দে দুদিনা কিন্তু সাধুটো চাওচোন কৃষ্ণ 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 প্ৰভু মন ককাই এ মোক পানীয়ে ঘটি দেচোন বাহি হাত মুখখিনি ধুই লওঁ হ'ব ককাই আই বোপাই ঢুকাবলৈ বছৰ চেৰেকে হ'ল আমি ভাই ককাই হ'লো দুটা আই বোপাই এৰি যোৱা সম্পদখিনি কিবা কৰি বুদ্ধি ভাঙি ভাগ বতৰা কৰি ভাল অংশখিনি মই ল'ব লাগিব সেইটো কৰাই ভাল হ'ব মন পানী ঘটি আনিলি নে গৈছো ককাই আনান লৈ আন ককাই পানী দে ককাই অকলেনো কি কৈ আছিলি মই শুনিছো নহয় ঘৰৰ পৰা কিবা কৈ থাকা মোকো ক'ব পাৰিনে পাৰি কিয় নোৱাৰি মই তোক কথাষাৰ কম বুলিয়ে ভাবি আছিলো হেৰিও মন কি কথা ককাই আমাৰ আই বোপাই এৰি যোৱা সম্পদখিনি আমি দুয়ো ভাগ কৰি লওঁ দে সম্পদ বুলিবলৈনো কিটো আছে তথাপি তই যি ভাল দেখ কৰ আৰু মোৰনো কি তইনো কিবা বেয়া ভাবিবিনে হ'ব ককাই হ'ব দে বেচেৰা মন পাবি তই কিন্তু সম্পদ বুলিবলৈ আমাৰ আছে কি তাকে যদি ককায়ে ভাগ বতৰা কৰিব বিচাৰে মোৰনো কি ককায়ে আৰু কিবা বেয়া চিন্তা কৰিবনে
মন তই আকৌ কি চিন্তা কৰি আছ তই এইবোৰ চিন্তা বাদ দে তই ইয়াতে আছ যেতিয়া আমি বস্তু কেইপদ ভাগ বতৰা কৰি লওঁ দে পিছে ককাই তই যে সম্পদবোৰ ভাগ কৰিম বুলি কৈছ কেনেকে ভগাবি তেত বুলবক এই বিচনাত যে আছে কেঁথাখন এইখনৰ পৰাই আমি আৰম্ভ কৰিম এই কেঁথাখন দিনৰ ভাগত তোৰ আৰু ৰাতিৰ ভাগত মোৰ বুজিলি হ'ব ককাই হ'ব আৰু কেঁথাখন তোৰ দিনৰ ভাগত পৰিছে যেতিয়া দিনত তই ৰ'দত মেলি দিয় দিনত তই শুই থাক আৰু এই কেঁথাখন চাফ চিকুণাই ৰখা তোৰ দায়িত্ব বুজিলি বুজিছো ককাই বুজিছো হ'ব কম্বলখন যিহেতু দিনত মোৰ গতিকে মই এতিয়া এখন গাঁত লওঁ এইখন লৈ শুই থাকো আৰু এইখন ৰ'দত মেলি দিওঁ মোৰ কথা এতিয়া ককাই কৈছে যিহেতু এইখন মই ৰ'দত মেলিয়ে দিওঁগে ককায়ে কৈছে যিহেতু এইখন মই সদায় চাফ চিকুণ কৰি ৰাখিব লাগিব আমাৰ ককাই বৰ ভাল দেই মোক বৰ মৰম কৰে পাই এইটোই উপযুক্ত সময় মন মন কাম কৰিছ ককাই ভালেই কৰিছ দে ভালেই কৰিছ হেৰি মন ককাই আমি বস্তুবিলাক ভাগ বতৰা কৰিছোঁ যেতিয়া এই আমাৰ বাৰীত থকা আম নাৰিকল এইবিলাকো ভাগ বতৰা কৰি পেলাও দে ককাই বাৰীত থকা আম নাৰিকল ভাগ কৰিবি পিছে কেনেকৈনো ভাগ কৰিব খুজিছ তেত বুলবক মই ডাঙৰ যেতিয়া এইবিলাক ভাগ বতৰা কৰাৰ দায়িত্ব মোৰ এই গছ কেইজোপাৰ গুৰিৰ অংশটো তোৰ আৰু আগৰ অংশটো মোৰ হেৰি নহয় মন গছৰ গুৰি অংশ তোৰ ভাগত পৰিছে যেতিয়া চাফ চিকুণাই ৰখা সাৰ পানী দিয়া দায়িত্ব তোৰ নে কি হ'ব ককাই হ'ব তই যি ভাল দেখ সেয়ে হ'ব যা এতিয়া চাফ চিকুণ কৰ গৈ যা হ'ব ককাই হ'ব মই যাওঁ দিয়া খা গোসানী খা লখিমীয় খা আও ই দেখোন গাইজনীক খুৱাই আছে এই চেগতে গাইজনীক ভাগ বতৰা কৰি লোৱাটোই ভাল মন মন ককাই গাইজনীক খুৱাই আছ খুৱাইছো ককাই ভালেই কৰিছ দে পিছে এটা কথা নহয় মন কি কথা ককাই আমিতো গোটেই বস্তু ভাগ বতৰা কৰিলোঁ এতিয়া গাইজনীহে বাকী আছে গতিকে গাইজনীও ভগাই লওঁ দে গাইজনী ভগাই ল'ব লাগে ককাই আমাৰ দেখোন এজনীয়ে গাই এইজনী আকৌ কেনেকে ভগাবি তেত বুলবক তো কৰবাৰ সেইটো দায়িত্ব মোৰ ইমানবিলাক বস্তু ভগালো যেতিয়া গাইজনী ভগোৱাটোনো কি টান কথা এটা কাম কৰোঁ দে এই গাইজনীৰ আগফালটো তোৰ আৰু পিছফালটো মোৰ হেৰি নহয় মন সেই গাইজনীৰ আগফালটো তোৰ ভাগত পৰিছে যেতিয়া এই দানা পানী দিয়া ঘাঁহ কাটি আনি দিয়া সেইটো দায়িত্ব তোৰ আৰু পিছফালৰ অংশৰ মই যি কৰোঁ পিছফালৰ দায়িত্বটো মোৰ হ'বনে মন হ'ব ককাই হ'ব দে 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 ভালকৈ দানা পানী খুৱাবি দে মই যাওঁ হা হ'ব ককাই খা খা লখিমী খা
ককাই আৰু মোৰ কথা বেয়া ভাবিবনে? মোৰ ভাল ভাবিয়ে কৈছে। খা লখিমী, খা খা। যিহেতু আগফালৰ দায়িত্ব এতিয়া মোৰেই পৰিল, গতিকে খুওৱা ধুওৱাৰ দায়িত্ব মোৰে। খা 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 ঐ জনী। আয়ো ৰাতি দেখোন বৰ জাৰ পৰে ঐ। দিনত ৰ'দ থাকিলে ৰাতি ৰাতি বৰ জাৰ দেখোন। শুনো এতিয়া কেনেকৈ? কেইটাখনো ভাগ কৰি ল'লো। ককাইৰ ভাগত ৰাতি পৰিল, মোৰ ভাগত হ'ল দিনত। এতিয়া ৰাতি যিহেতু ককাইটো লৈ শুবয়ে। বজাৰ হ'ব দে আৰু এনেকৈ ঈশ্বৰৰ নাম লৈ শুব লাগিলে আৰু। প্ৰভু চাবা আৰু। কৃষ্ণ কৃষ্ণ প্ৰভু। ককাই, তই ইয়াত গাই খীৰাই আছ যে? অঁ, গাইজনীৰ পিছৰ অংশৰ মোৰ দায়িত্ব যেতিয়া গাই খীৰামে। তোৰ তাতে কি আহে যায়? আগৰ অংশৰ তোৰ ভাগত পৰিছে যেতিয়া আগৰ অংশৰ দায়িত্ব পালন কৰিবি। বুজিলি? দানা পানী যি দিয় দি থাকিবি তাক। এতিয়া যা, এৰাল দে গৈ। অঁ, কথাটো দেখোন মই ভবাই নাছিলোঁ। ঠিক আছে ককাই, মই গাইজনী এৰাল দি আহোঁ। আহ লখিমী, আহ আহ আহ। দিনটো তই মোৰে আৰু। বৰ সোৱাদ। গাখীৰ আৰু কল খোৱা জুতিটোৱে বেলেগ। ইমান সুন্দৰ গাখীৰ। ককাই, মন, তইচোন গোটেইখিনি গাখীৰ খাই আধা কৰিলি। মোৰ ভাগৰখিনি ক'ত? তোক আকৌ কেলৈ দিম গাখীৰ? গাইজনীৰ পিছৰ অংশ মোৰহে, গতিকে গাইজনীৰ পিছৰ অংশৰ দায়িত্ব মোৰ যেতিয়া গাখীৰখিনি মোৰে। গাখীৰখিনি খাওঁ, পেলাই দিওঁ, সেইটো মোৰ কথা। আগৰখিনি তোৰ দায়িত্ব যেতিয়া, যা তই কাম কৰগৈ যা। দ্বিতীয়বাৰ আকৌ গাখীৰৰ কথাত মাথা নেমাৰিবি দে। যা কামত ধৰগৈ যা। হ'ব ককাই। উদাৰ পৰা খালো আৰু এনেকৈ সদায় গাখীৰ খাই থাকিব পাৰিম। ককাই, অকলে অকলে আম খাই আছ যে? মোকো দে কৈ আছ অকল। তোক আকৌ কেলৈ দিম আম? আমৰ গুৰিৰ অংশ তোৰ ভাগতহে পৰিছিল। আগৰ ভাগটো মোৰ। মই আম খাওঁ, কাৰোবাক দিওঁ, সেইটো মোৰ কথা। তোক কেলৈ দিম আকৌ? এই আম চামত মাথা নেমাৰিবি দে তই।
হ'লেও ককাই বতৰৰ ফল এচকল দিলেনো কি হয় দিব লাগে নেজানা নেকি নেজানো নেকি ভাগ বতৰা যে হৈছে ঐ ভাগ বতৰা যেনেকৈ কৰিছোঁ তেনেকৈ চলিব যা তই কামত ধৰগৈ যা ভাত বনাগৈ যা হ'ব ককাই তোৰ মতেই হ'ব বৰ মিঠা দে মন তই ভিতৰত সোমালি যে যা দুপৰীয়া খোৱাৰ কাৰণে মাছ পুঠি দুটামান ধৰি লৈ আহ এনেকৈ আৰু কিমান দিন সুধা ভাত খাই থাকিম লৈ আহ হ'ব ককাই মই ক'ত কি পাওঁ বিচাৰোঁগৈ বাৰু তই চিন্তা নকৰিবি যা সোনকালে লৈ আহ এই বুৰ্বকটোক এনেকৈ চলাই থাকিব পাৰিলে মোক আৰু কোনে পায় কৰি থাক তই তোক মই যেনেকৈ চলাব লাগে সেনেকৈ চলাই থাকিম ককাই দেখোন আজিকালি কিবা বেলেগকৈ থকা হ'ল আগৰ দৰে একোৱেই নাই দেখোন ঘৰত থাকি ভালেই নলগা হৈছে কিবা প্ৰতিটো কথাতে দেখোন গালিহে দিয়ে মৰমো নকৰে খোৱা বোৱাও ভালকৈ কৰিবলৈ নিদিয়ে জানো কি হৈছে তাৰ হে প্ৰভু চাবা আৰু দয়া কৰিবা উফ এইটো আমাৰ কণৰ ভায়েক মন নহয় জানো আইতা পিছে ইয়াত তই কি কৰিছ কিনো কৰিবা আইতা অকমান বহিছো বতাহকে লৈছো পিছে আইতা এই দুপৰীয়াখন ক'তনো যাওঁ বুলি আহিলা তহঁতৰে খবৰ লওঁ বুলি এপাক ওলাই আহিছিলো পিছে তোক ইয়াত দেখা পাই ইয়ালৈকে গুচি আহিলো কিনো ইমান দুখ হৈছে তোৰ কচোন ক মই কি জানি কিবা উপায়কে দিব পাৰো কিনো কবা আইতা কথাতে আছে নহয় বোলে ঘৰৰ কথা নকবা পৰক কলে হ'ব লৰক ফৰক কিন্তু আইতা এই কথাটো মই তোমাক কম আমাৰ কণ ককা আজিকালি বহুত সলনি হ'ল নহয় বুজিলো তোৰ দুখৰ কথা মই ভালকৈ বুজিলো মই তোক ইয়াৰ উপায় দিব পাৰো বুজিছ তই কেৱল মোৰ মতে কৰি যাব লাগিব হ'ব আইতা হ'ব কোৱাচোন কোৱা কি কথা শুনিবি তেনেহলে বুজিছো আইতা তই এইদৰে কৰিলে তোৰ ককাইৰে আকৌ আগৰ দৰে মৰম কৰিব হ'ব আইতা আজিৰ পৰা মই তুমি কোৱাৰ দৰে কৰিম এতিয়া তুমি যোৱাগৈ ময়ো যাওঁ ঠিক আছে মই আহিছো ঠিক আছে আইতা তুমি যোৱাগৈ ময়ো যাওঁ এতিয়া গৈ মই ককাইক ভালকৈ এসেকা দিম ময়ো কম বস্তু নহয় আইতাই ঠিকেই কৈছে এনেকুৱা কৰিলেহে যি হয়
ময়ো কম বস্তু নহয় নহয় আইতাই ঠিকেই কৈছে এনেকুৱা কৰিলেহে যি হয় খুবি ৰ আজি ককাই কৃষ্ণ 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 প্ৰভু হাও মন অ' মন এইখন তিতা যে কি কৰিলে এই বুৰ্বকটো কি কৰিলে মন অ' মন এইফালে আছোন গৈছো ককাই কি কথা ককাই এইখন কিয় তিয়ালি তই নাজান নেকি ৰাতি যে এইখন লৈ মই শুই থাকো ককাই এইখন তুমিয়ে চোন কৈছিলা দিনত মোৰ গতিকে দিনত মই যি কৰোঁ দিনত মই তিয়াই দিছিলোঁ এতিয়া নুশুকালে মই কি কৰিম ৰাতি তোমাৰ তুমি যি কৰা এতিয়া মোক কৈ লাভ নাই কৈ যাওঁ তই তিয়াব নালাগিছিল নহয় তই জানিব লাগে মই ৰাতি লওঁ বুলি খালে 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 এই বুৰ্বকটোৰ কাৰণে হৈছে আৰু মোৰ মই কেনেকে শুম আৰু কি কৰা যায় এতিয়া ককাই গাই খিৰাইছ অঁ গাইজনীৰ পিছৰ অংশ মোৰ যেতিয়া মই খিৰামে তোৰ ক'বলৈ কি নাই 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 একো ক'ব নাই মই বোলো চাই যাওঁ গাইজনীৰ আগৰ অংশ যিহেতু মোৰ তই খিৰা দে ককাই মই আগৰ অংশৰ যতন লওঁ ঠিক আছে তই আকৌ গাইজনী কোবাইছ কিয় ককাই আগৰ অংশ মোৰ তই কেনেকৈ আকৌ গাইজনী কোবাইছ কিয় আগৰ অংশ মোৰ হে কিবা মোৰ দায়িত্ব মই যি কৰোঁ তই আগৰ ফালে কেনেকৈ মাৰিলে মই কেনেকৈ খিৰাম কচোন তই মন ককাই কেনে সি মোক কমৰখন ভাঙিলে গাখীৰবিলাকো পেলাই দিলে চব মোক বুৰ্বক বনাইছ আজি চাই থাক অকলে অকলে আম খাইছিলি নে মোৰ আম মই খাম বেচেৰা মন তই গুৰিৰ অংশ খাই থাক মই কণ হয় মোক চিনিবলৈ বহুত বাকী আছে চিনি পাবি ৰ বেচেৰা মন তই গুৰি কণাই চিগুনাই থাক অ' মন গছডালকো তই কেনে কাটিছ মই ককাইৰে ওপৰত আছো গুৰিৰ অংশ মোৰ নহয় নেকাটিবি কাটিবও পাৰোঁ মই সাৰ পানীও দিব পাৰোঁ মোৰ হে গুৰিৰ অংশ মন পাগল হৈছ নেকি এৰিলি নে এৰি দে ককাই মই যি কৰোঁ তই নেমাতিবি তই আম খা পাগল কৰ আম খা মন অ' মন তই আৰু মোক ভুল নুবুজিবি দে তোক ঠগাব বিচাৰি মই বহুত ভুল কাম কৰিলোঁ মন মই ভুলৰ সংশোধন নিজেই কৰিছোঁ মন আজিৰ পৰা আৰু কোনো বস্তুৰে ভাগ বতৰা নকৰোঁ দে আমি দুয়ো আকৌ আগৰ দৰে থাকিম দে মন কাই আমি দুয়ো আকৌ আগৰ নিচিনা দিনবোৰ কটাব লাগিব আমি দুয়ো মিলা প্ৰীতিৰে থাকিলে কোনো শত্ৰুৱে আমাক আক্ৰমণ কৰিব নোৱাৰে হ'ব ককাই তই যি ভাল দেখ সেয়ে হ'ব আমি খৰিকেইডাল একেলগে কাটো দে 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 কেনে পাইছ কৰ ভাইৰে ঠগোৱা মজা পাইছ সেইকাৰণে কয় নহয় লোভেই পাপ পাপেই মৃত্যু বেছি লোভ কৰাটো সদায় বিপদজনক যিখিনি পাইছ তাতেই সন্তুষ্ট থাকিব লাগে কেনে পাইছ কেনে পাইছ